ভঙা কলিজাত কোনে বিনাই কবিতা মোৰ দুখৰ ঋতুৰ এপাহ খৰিকা যায় আজি কবি হীৰেণ ভট্টাচাৰ্যৰ জন্মদিন গীত মাত কথাৰে জন্মদিনত ৰাজ্যজুৰি সুগন্ধি পখিলাৰ কবিক স্মৰণ প্ৰতি বছৰৰ দৰেই কবিগৰাকীৰ জন্মস্থান যোৰহাটত হিৰুদাৰ জন্মদিনটো উদযাপন কৰা হয় হিৰুদাৰ দিন হিচাপে হিৰুদাৰ অনুৰাগীয়ে যোৰহাটৰ বাসগৃহত কবিগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ লগতে তাৰকাগৃহৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হয় বিশেষ অনুষ্ঠানৰ তেখেতজন জীয়াই থকা দিনৰে পৰাই যোৰহাটত তেখেতৰ অনুৰাগীসকলে তেখেতৰ জন্মদিন পালন কৰি আহিছিলে তেখেতে আমাৰ পৰা ইয়াতে উপস্থিত থাকি জন্মদিনৰ উপহাৰো গ্ৰহণ কৰিছিলে হিৰুদাৰ দেহাৱসান হোৱাৰ আজি ইমান বছৰ পিছতো অনুৰাগীসকলে কিন্তু এই জন্মদিনৰ যিটো দিন আছে এই দিনটো হিৰুদাৰ দিন হিচাপে পালন কৰি আহিছে প্ৰত্যেক দিনেই তেখেতৰ পিতৃ ইয়াত কাৰাধীক্ষক থকাৰ সময়ত তেখেত ইয়াতে জন্মগ্ৰহণ কৰিছিলে এতিয়া আপোনালোকে সকলোৱে পিছফালে দেখিছে যে ঘৰটো প্ৰায় জৰাজীৰ্ণ হৈছে ইয়াত অসম চৰকাৰৰ নতুন প্ৰকল্প চলি আছে আৰু হীৰেণ ভট্টাচাৰ্য স্মৃতি ৰক্ষণ সমিতি আমাৰ যি আছে এই সমিতিৰ প্ৰস্তাৱ অনুসৰি ইয়াতে তেখেতৰ স্মৃতি সংৰক্ষণৰ এক বিশেষ ব্যৱস্থা চৰকাৰে কৰিছে চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হিৰুদাৰ জন্মদিন উপলক্ষে অনুষ্ঠিত হয় বহুভাষিক কবি সন্মিলন আলোকৰে যাত্ৰা নামৰ সামাজিক সংগঠনৰ উদ্যোগত আয়োজিত কবি সন্মিলনখনত সমাহাৰ দেখা গ'ল বহু নপুৰণি কবিৰ মহানগৰীৰো লক্ষীৰাম বৰুৱা সদনত বৰ্ণ প্ৰিণ্টাৰ্ছ এণ্ড পাব্লিছাৰ্ছৰ উদ্যোগত আয়োজন কৰা হয় গীত ছবি কবিতাৰ অন্তৰংগ এদিন হিৰুদাৰ সহধৰ্মিনী পাৰুল দেৱীয়ে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিত বিশিষ্ট কবি মীৰা ঠাকুৰ আৰু লেখক শিক্ষাবিদ ভুৱন চন্দ্ৰ গোস্বামীক হিৰুদাৰ স্মৃতিত জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰা হয় অনুষ্ঠানটিৰ আঁতৰে প্ৰতিদিন টাইমৰ সাংবাদিক মৃণাল ঠাকুৰীয়াই কিছুমান মানুহৰ যাব নোহোৱাবিলাকক যায় জোৰদবস্তি পঠিয়াব লাগে কিন্তু কেতিয়াও নগৈছিল এতিয়া এই জন্মদিনটো খুব ভাল পাইছিল সেইকাৰণে মই ঘৰৰ ফালৰ পৰাই মই বিবেকানন্দ কেন্দ্ৰত পাতো আগে ৰবীন্দ্ৰ ভৱনত হৈছিলে ৰবীন্দ্ৰ পানী সোমোৱা অফিচৰ পৰা তাত কৰিছিল এলামতে ভাল লাগে সেইটো ইমান অলপতে বিচলিত হলে তোমাৰ বাৰু কেনেকৈ চলে শিলোৱা এন্ধাৰে মোক এই বুলি ক'লে কবি মই নাছিলো কোনো কালে ব্যৰ্থতাৰ এন্ধাৰে মোক মাথো সত্যক সহজে ল'বলৈ শিকালে কবি মই নাছিলো কোনো কালে ব্যুৰ ৰিপৰ্ট প্ৰতিদিন টাইম